সো আজি ৰাতিপুৱাৰ চাহকাপ খালোঁ একেবাৰে পিচ এনভাইৰনমেণ্ট ফ্ৰেছ এয়াৰ আৰু ৰেইনৰ কম্বিনেশ্যনৰ লগত যোৱাকালি যিহেতু আমি আছিলোঁ ডিগাৰু ইক' ৰিজৰ্টত আজি আমি দিনৰ 12মান বজাত একেবাৰে চেক আউট কৰি ওলাই দিলোঁ বেলেগ এখন ৰিজৰ্টলৈ বুলি আৰু এয়া গৈ থাকোঁতে আমি পালোঁ বৰষুণ গান আৰু ডান্স কি ভাইবছ আৰু গৈ আমি পালোঁগৈ টুংটাও ৰিজৰ্ট তাত গৈ পায়ে ফাৰ্ষ্ট কৰিলোঁ লাঞ্চ কৰিয়ে আমি কটেজ বুক কৰিলোঁ আৰু ফ্ৰেছ হৈ কাপোৰ চেঞ্জ কৰি পানীত নামিবলৈ বুলি আহি গ'লোঁ আৰু এইফালে চাওক ইহঁতৰ ষ্টাণ্ট আৰম্ভ হৈ গ'ল মোৰ অৱশ্যে পানীলৈ ভয় লাগে সেইকাৰণে মই ইহঁতৰ দৰে পানীত জাঁপ মৰাৰ কথা ভাবিবও নোৱাৰোঁ কিন্তু ইহঁতকেইটাই ফুল এনজয় কৰিছিল ইহঁতৰ ড্ৰামা কি চাব ইজনে সিজনক ৰেস্কিউ কৰিছে কি যে কৰা নাই তাৰপিছত আমি আহি লাষ্টত কৰিলোঁ অলপ ডান্স তাৰপিছত আৰু আকৌ ৰুমত গৈ চেঞ্জ কৰি ল'লোঁগৈ আমি ৰুমত গৈ ফ্ৰেছ হৈ আকৌ চেঞ্জ কৰি 7KMলৈ বুলি আহি গ'লোঁ আৰু তাতো বৰষুণেই দি আছিল আহি পাই আমি আকৌ খাবলৈ কিবাকিবি অৰ্ডাৰ কৰিলোঁ আমাৰ অৰ্ডাৰ আহি আমি খোৱালে সন্ধিয়াই হৈ গ'ল খোৱা বোৱাৰ মাজতে আমাৰ আড্ডা আৰু হাঁহিবোৰ একদম কণ্টিনিউৱাছ আছিল আৰু এইফালে চাওক 7KMৰ ভিউ আৰু চাওকচোন ইয়াত যে ইমান মাছ আছে নহয় আৰু তাৰপিছত আমি আকৌ উভতিলোঁ টুংটাওলৈ বুলি আৰু ইয়াত আহি পাই আমি আকৌ অলপ দেৰি বহিলোঁ তাৰপিছত ডিনাৰ কৰিলোঁ তাৰপিছত আৰু শুবলৈ বুলি গুচি গ'লোঁ